এয়া আমাৰ আগৰ দৰঙৰ এতিয়া দৰং ওদালগুৰি হৈ গ'ল গৌৰৱৰ ঠাই এখন আমাৰ যিখন অৰণ্য ফিল্মৰ পটভূমি এয়া সমনৰ নাৰায়ণদেৱে এই পটভূমিতে অৰণ্য ফিল্মখন উলিয়াইছিল যিখনে আমাৰ ৰাষ্ট্ৰীয় পূজাত নাম কৰিছিল আমাৰ কাৰণে বৰ সুখৰ ঠাই এখন মৰমৰ ঠাই প্ৰাণৰ ঠাই নেচাৰেল সেইটো খুব ভাল আমি আহি থাকোঁ ইয়াতেই আমাৰ সমনৰ নাৰায়ণদেৱৰ বিখ্যাত গীত এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি ডেকা গাভৰুৱে আছোঁ জুম পাতি ঠিক তেনেকুৱা গীত ইয়াতে হেৰি কৰিছিল বিজু ফুকন আছিলে হেমতে আমাৰ হেৰি আছিলে বিদ্যাৰাও আছিলে ঠিক তেনেকুৱা বিখ্যাত শিল্পীৰ বিখ্যাত অভিনেত্ৰীৰ হেৰিত ইয়াত খোজ পৰি গৈছে ইয়াতে গতিকে আমাৰ কাৰণে গৌৰৱৰ বিষয় আমি প্ৰতি বছৰে আহোঁ এতিয়া আমি আহিছোঁ চিপাঝাৰৰ পৰা আৰু মঙলৰ পৰা 15 দিনীয়া টীম এটা আহিলোঁ বছৰত আমি এবাৰ আহোঁ ইয়াতে ত্ৰিকোণীয়া সংগম বুলি ক'ব লাগিব ইফালে অৰুণাচল ইফালে ভূটান ইফালে অসম বঢ়িয়া ঠাই ত্ৰিসংগম আমাৰ দক্ষিণ ভাৰতত পোৱা যায় ত্ৰিসংগম আমাৰ এইত আছে আমাৰ উত্তৰ প্ৰদেশত আছে ত্ৰিসংগম আমাৰ অসমৰ তথা ওদালগুৰি ত্ৰিসংগম এয়া ত্ৰিসংগমত আমি থিয় পাৰিছোঁ 3টা বস্তুৰ মাজত আমি থিয় হৈ আছোঁ আমাৰ যে সৌভাগ্য সম্ভৱ আৰু কোনো নাই আমি গৌৰৱ অনুভৱ কৰোঁ আৰু এই ক্ষেত্ৰত আপোনালোকে এইখিনি কথা আমাক প্ৰকাশ কৰিব দিয়াৰ কাৰণে আমি ND-20 ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানে